নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অজয় মণ্ডল। মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ অসমীয়া বিষয়ৰ প্ৰথম চেপ্টাৰ নিয়ৰ কবিতাটো আলোচনা কৰিম আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আমি ভালকৈ বুজিম। নিয়ৰ কবিতাটো প্ৰথমে মই পঢ়ি শুনাই আছোঁ, তোমালোকে মন দি শুনা। মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে খৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিন এই কণী। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে খুবে ফুলজুপি চাইছোঁ ভাৱতহে বাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। কবি চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। 2 নম্বৰ কৈছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ, মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। খ নম্বৰ, নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ, নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। গ নম্বৰ প্ৰশ্ন, নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। গ নম্বৰ প্ৰশ্ন, ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ, ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। ঙ নম্বৰ প্ৰশ্ন, কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ, কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। এতিয়া 3 নম্বৰ প্ৰশ্নটো কৈছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ, প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসন খানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। বা উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ এটি ৰোমান্টিক কবিতা, য'ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য মানুহৰ মনত আনন্দ আনে। প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে। নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা, পৃথিৱীৰ পৰা ছিগি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে, যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে। 4 নম্বৰ কৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ, শব্দ ফটিক অৰ্থ স্বচ্ছ নিৰ্মল আৰু পৰিষ্কাৰ। খুবে মানে শুৱনি কৰি তোলা। হেঙুলি মানে হেঙুল বৰণীয়া। নিজম মানে নীৰৱ। নিচুক মানে কান্দোন সামৰি স্থিৰ হ। 5 নম্বৰ কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উত্তৰ, নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উক্ত কবিতাভাষী আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতাভাষী তুলি দিয়া হৈছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিয়ে যেন খৰগত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতে যেন মণি ছিগি ৰৈ গ'ল।
বা সেই একেটা প্ৰশ্নৰে এইটো সৰুকৈ উত্তৰটো দিছে। কৈছে যে উক্ত অংশটো চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপে কল্পনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটি পুৱাই আশাৰ বতৰা নিয়ে। কবিৰ ভাৱনাত নিয়ৰৰ টোপালবোৰ যেন আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিৰ সপোনৰ মণি, যি নিত্যৰ আনন্দতে ছিগি পৰিছে। এইটো সৰুকৈ লিখিছে মানে এইটো। 6 নম্বৰ কৈছে পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। উদাহৰণ: ধোৱা, যোৱা। খাচি, নাচি। মণি, কণী। ভাহি, পাহি। 7 নম্বৰ কৈছে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি, নিদ্ৰা, ঘুমটি। বেলি, সূৰ্য, ৰবি। পানী, জল, নীৰ। ফুল, পুষ্প, কুসুম। নিশা, ৰাতি, ৰজনী। সপোন, স্বপ্ন। আকাশ, গগন, অম্বৰ। চকু, নয়ন, নেত্ৰ। 8 নম্বৰ কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ছিগা, যোৰা। পুৱা, গধূলি। নিজম, কোলাহল। খৰগ, নৰক। দিন, ৰাতি। হাঁহি, কান্দোন। 9 নম্বৰ কৈছে বাক্য ৰচনা কৰা। মুকুতা, ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। পাহি, গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শোভে, গোলাপ ফুলে গোটেই বাগিচাখনত শোভে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছে। ফুলজুপি, ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। ফটিক, নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। জানুৱাহ, মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে, সৰগত টোপনি যোৱা। ওপৰৰ গদ্যফাঁকিত থকা মুকুতা, মণি, ফটিক, পানী, নিশা, খৰগ আদি শব্দকেইটি মূলত সংস্কৃত ভাষাৰ পৰা অহা। তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপো সালসলনি নোহোৱাকৈ সংস্কৃতৰ দৰে হুবহু একে আছে। কিন্তু মুকুতা, ফটিক, তৰা, খৰগ আদি শব্দ সংস্কৃতৰ মূল ৰূপ মুক্তা, স্ফটিক, তাৰা, স্বৰ্গ আদি শব্দবোৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে। সংস্কৃতমূলীয় শব্দবোৰক প্ৰধানকৈ 3টা ভাগত ভগোৱা হয়। সেই ভাগ 3টা হ'ল তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ। 1 নম্বৰ কৈছে তৎসম, যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলা হয়। তৎসম শব্দৰ ৰূপ, বানান এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ উচ্চাৰণ কিছু সলনি হৈছে। তৎসম শব্দৰ উদাহৰণ: সংস্কৃত ৰূপ, অসমীয়া তৎসম ৰূপ। আকাশ, আকাশ। অশ্ব, অশ্ব। বংশ, বংশ। বৰ্ণ, বৰ্ণ। হস্ৰ, হস্ৰ। দীৰ্ঘ, দীৰ্ঘ। জীৱন, জীৱন। 2 নম্বৰ কৈছে অৰ্ধ তৎসম, যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোঁতে অসমীয়া উচ্চাৰণতে লিখা হয় সেইবোৰক অৰ্ধতৎসম শব্দ বোলে। অৰ্ধতৎসম শব্দৰ উদাহৰণ: সংস্কৃত ৰূপ আৰু অৰ্ধতৎসম ৰূপ। ভক্তি, ভকুতি। মুক্তা, মুকুতা। স্নেহ, চেনেহ। প্ৰীতি, পীড়িতি। শব্দ, শবদ। শস্য, শইচ। দৰ্শন, দৰ্শন। 3 নম্বৰ তদ্ভৱ। 3 নম্বৰ কৈছে তদ্ভৱ, যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়। তদ্ভৱ শব্দৰ উদাহৰণ: সংস্কৃত ৰূপ, অসমীয়া তদ্ভৱ। ইয়াত কৈছে কৰ্ম, কাম। হস্ত, হাত। সৰ্প, সাপ। কৰ্ণ, কাণ। অধ্য, আজি। দন্ত, দাঁত। সংস্কৃতৰ ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে। তাৰে কিছুমান তৎসম শব্দৰ দৰে পোনে পোনে অৰ্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰল হৈ সোমাইছে। সেইবোৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে, যেনে ইংৰাজী শব্দ অসমীয়া ৰূপ।
স্কুল স্কুল, ইঞ্জিন ইঞ্জিন, ডাক্তৰ ডাক্তৰ, গ্লাছ গিলাছ, জেল জেল, গোডাউন গুদাম, বক্স বাকচ। কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যোগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ কৰিও নতুন শব্দ গঠন কৰা হয়। এনেবোৰ শব্দক মিশ্ৰ শব্দ বোলা হয়। উদাহৰণ, ইংৰাজী শব্দ যোগ অসমীয়া শব্দ সমান অসমীয়া ৰূপ। হেড যোগ পণ্ডিত, হেড পণ্ডিত। মটৰ যোগ গাড়ী, মটৰ গাড়ী। ডাক্তৰ যোগ খানা, ডাক্তৰ খানা। ভোট যোগ অধিকাৰ, ভোটাধিকাৰ। ইংৰাজী শব্দ যোগ অসমীয়া শব্দ যোগ সমান অসমীয়া ৰূপ। ইংৰাজী শব্দ যোগ অসমীয়া প্ৰত্যয় সমান অসমীয়া ৰূপ। স্কুল যোগ ইয়া, স্কুলীয়া। কলেজ যোগ ইয়া, কলেজীয়া। মাষ্টৰ যোগ অনি, মাষ্টৰণী। ডাক্তৰ যোগ অনি, ডাক্তৰণী। নিয়ৰ কবিতাটিত থকা 10 নম্বৰ কৈছে, নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত তৎসম আৰু তদ্ভৱ: মুক্তা, মুকুতা। স্ফটিক, ফটিক। তাৰা, তৰা। স্বৰ্গ, খড়গ। মণি, মণি। 11 নম্বৰ কৈছে, দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয়, স্কেল। খেল সম্বন্ধীয়, ক্ৰিকেট। যান বাহন, স্কুটাৰ। পোচাক পাতি, ফ্ৰক। আচবাব, টেবুল। বাচন বৰ্তন, কাপ। উত্তৰ কৈছে শিক্ষা সম্বন্ধীয়, স্কুল, স্কেল, স্কুল। শিক্ষা সম্বন্ধীয় কি হ'ব? স্কেল, স্কুল, বৰ্ড, ক্লাছৰুম, কম্পাছ আদি। খেল সম্বন্ধীয়, ক্ৰিকেট, ফুটবল, হকী, টেনিছ, বেডমিণ্টন আদি। যান বাহন, স্কুটাৰ, স্কুটি, ট্ৰেক্টৰ, বাইক আদি। পোচাক পাতি, ফ্ৰক, পেণ্ট, টি চাৰ্ট, চাৰ্ট আদি। আচবাব, টেবুল, গডৰেজ আদি। বাচন বৰ্তন, কাপ, প্লেট, পেন, চচপেন আদি। 12 নম্বৰ কৈছে, এটা শব্দত প্ৰকাশ কৰা। যি আনৰ উন্নতি দেখিব নোৱাৰে। একে মাকৰ সন্তান, যাৰ ঘৰবাৰী নাই। যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। যি আগে হোৱা নাই। ক নম্বৰ কৈছে, যি আনৰ উন্নতি দেখিব নোৱাৰে। চকু চৰহা বা পৰশ্ৰী কাতৰ বা হিংসাকুৰীয়া। খ নম্বৰ, একে মাকৰ সন্তান কি? সহোদৰ। যাৰ ঘৰবাৰী নাই, অঘৰী। যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে, অবিবেচক মানে ভাল বেয়া বিচাৰ কৰিব। যি আগে হোৱা নাই, অভূতপূৰ্ব। এতিয়া 13 নম্বৰ প্ৰশ্ন কৈছে, নিয়ৰ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা। তৰা নৰা ছিঙা, বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়। আকাশত চাং পাতা, অস্বাভাৱিক কল্পনা কৰা। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ, অজ্ঞাত শত্ৰু। কথা চহকী, বেছিকৈ কথা কোৱা লোক। হিয়াৰ আমঠু, অতি আদৰৰ। অলিক সপোন মানে অমূলক কল্পনা। চকু চৰহা মানে লোকৰ ভাল দেখিব নোৱাৰা। ইয়াৰ শব্দ অৰ্থকেইটা ক'ব লাগিব এতিয়া। তৰা নৰা ছিঙা মানে বৰকৈ বেগাই। খুৰাকৰ মৃত্যুৰ খবৰটো পাই পল্লৱ তৰা নৰা ছিঙি ঘৰলৈ আহিল। আকাশত চাং পতা, অস্বাভাৱিক কল্পনা কৰা। আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ বা অজ্ঞাত শত্ৰু। ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল। কথা চহকী, বেছিকৈ কথা কোৱা লোক। অবিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী। হিয়াৰ আমঠু মানে অতি আদৰৰ, প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু। অলিক সপোন মানে অমূলক কল্পনা। অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। চকু চৰহা, লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয়। চকু চৰহা লোক সকলোতে অপ্ৰিয় হয়। জানো আহা, ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি। ছিগি, আপোনা আপুনি ছিগি যোৱা, আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যোৱা নহয়। ছিঙি, 2 বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা। যেনে কেঁচুৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰি ছিঙি পেলালে। ঠিক তেনেদৰে ভাগিৰ অৰ্থ আপোনা আপুনি ভাগি যোৱা আৰু ভাঙি মানে অইন কাৰক বা আনে দুখৰ কৰা। যেনে ভাগি গ'ল বিন খুনি, ছিগি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ। খ নম্বৰ, ভাং 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 ভাং, লোহাৰ শিকলি ভাং, চিং 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 চিং, দাসৰ বান্ধোন চিং। 14 নম্বৰ কৈছে, তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি, ছিগি, চিঙি বহুৱাই পূৰ কৰা।
ক নম্বৰ মেৰামতি নকৰা বাবে জহি খহি ঘৰটো ভাঙি গ'ল। ধুমুহাই ঘৰটো ভাঙি পেলালে। পুৰণা হোৱা বাবে ৰছীডাল ছিঙি থাকিল। জোৰকৈ টনা আজোৰা কৰা বাবে ৰছীডাল ছিঙি গ'ল। এবছৰ নহওঁতেই মাথাউৰিটো ছিঙি গ'ল। বানপানীয়ে মাথাউৰিটো ছিঙি পেলালে। 15 নম্বৰ কৈছে দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। ক নম্বৰ পুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দুবৰি গছকি পোৱা অনুভূতি। উত্তৰ পুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দুবৰি গছকিলে দেহ আৰু মন সুস্থ হৈ থাকে। নিয়ৰ সিক্ত দুবৰি গছকিলে চকুৰ ৰশ্মি ভালে থাকে। খ নম্বৰ পদুম কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ। উত্তৰ পদুম কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিবলৈ মুকুতাৰ মণি যেন দেখে। এই দৃশ্য দেখিবলৈ বৰ মনোমোহা। গ নম্বৰ গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ। গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰিলে এটা এটাকৈ বগা বগা মুকুতা মণি সৰা যেন লাগে। শীতকালৰ পুৱা আৰু আবেলিৰ এই দৃশ্য সংঘটিত হয়, যাক চাই বহুত ভাল লাগে। জানো আহা নিয়ৰ জাৰকালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয় বাষ্প গোট মাৰি সৰু সৰু পানীৰ কণিকা ৰূপে ঘাঁহ বনত লাগি ৰয়, এয়াই নিয়ৰ। নিয়ৰ ভঙা। নিয়ৰ ভঙা মানে জন্তুৰ আগ চেউৰাৰ সন্মুখৰ ডিঙিৰ তলৰ ভাগ। আন এটি অৰ্থ হ'ল দৰাৰে সৈতে ৰাতি নিয়ৰ গৰকী কন্যাৰ ঘৰলৈ যোৱা কাৰ্য, যেনে নিয়ৰ ভঙাৰ গৰু, নিয়ৰ ভাঙাৰ তামোল পাণ ইত্যাদি। 16 নম্বৰ খাথৰ ভাঙা। ক নম্বৰ কৈছে মৌমাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কান্দত লগুণ। কিটো যঁতৰ। খ নম্বৰ ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি ঢেঁকী। গ নম্বৰ ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি জিভা। 17 নম্বৰ কৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আবৃত্ত কৰা। আৰু 18 নম্বৰ কৈছে সকলোৱে মিলি অসমীয়া ভাষাত থকা তৎসম আৰু অৰ্ধ তৎসম শব্দৰ এখন তালিকা কৰি শ্ৰেণীকোঠাত ওলোমাই থোৱা। তো এইখিনি আছিল ছাত্ৰ ছাত্ৰীসকল। তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।